চ্যালেঞ্জ কৰিছোঁ যদি মিছা বুলি ক'ব খোজে আহক আপোনাৰ লগত এটা ডিবেটত বহিম মই গৃহ সচিবক চ্যালেঞ্জ কৰিছোঁ আহক আপোনাৰ লগত মই এটা ডিবেটত বহিম মুন্না প্ৰসাদ গুপ্তাক চ্যালেঞ্জ কৰিছোঁ যে আহক ডিজিপিক চ্যালেঞ্জ কৰিছোঁ আহক আমি এটা ডিবেটত বহো যদি আপোনালোকে প্ৰমাণ এটো মানে আজি আপোনালোকে যিয়ে নকক লাইলে কোৰ্টত হেতুৱে হ'ব গ্যাৰান্টি নমস্কাৰ মই আজিৰ এই ভিডিঅ'টোত অসমবাসী ৰাইজৰ কাৰণে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এটা অতি সিৰিয়াছ বিষয় উত্থাপন কৰিব খুজিছোঁ মই এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব খুজিছোঁ যে অসম চৰকাৰে যি তদন্ত কৰি আছে জুবিন গাৰ্গৰ মৃত্যুক লৈ ন্যায়ৰ বাবে যি তদন্ত কৰি আছে সেই তদন্তই কোনো পধ্যে কেতিয়াও জুবিন গাৰ্গক যে ন্যায় দিব নোৱাৰে সেই কথাটো মই এই ভিডিঅ'টোৰ জৰিয়তে সঠিকভাৱে উত্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ মই এই ভিডিঅ'টো বনাইছোঁ অসমৰ ৰাইজৰ কাৰণে যিসকলে জেনুইনলি সঁচাসঁচিকৈ জুবিন গাৰ্গৰ ন্যায় বিচাৰি আছে মই সেইসকলৰ কাৰণে বনাইছোঁ যিসকলে সঁচাকৈ এই জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ প্ৰচেছটোৰ লগত জড়িত হৈ আছে জড়িত হৈ থকা মানে এনকুৱাৰী অফিচাৰ্ছবিলাকৰ কাৰণে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ কাৰণে বা গৃহমন্ত্ৰীৰ কাৰণে অসমৰ হোম কমিশ্যনাৰৰ কাৰণে ডিজিপিৰ কাৰণে আৰু লগতে যিসকলে ন্যায় প্ৰদানৰ কাৰণে অত্যন্ত গুৰুত্ব সহকাৰে লাগি আছে তেখেতসকলৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ জুবিন গাৰ্গৰ পৰিয়ালৰ কাৰণে জুবিনদাৰ বৌ জুবিনদাৰ ফণ্টি জুবিনদাৰ ফেন ক্লাব জুবিনদাৰ চাৰিওফালে থকা তেওঁলোকৰ যি সতীৰ্থ বন্ধুসকল আৰু পৰিয়ালবৰ্গ তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই অসম চৰকাৰে কেনেকৈ ন্যায় প্ৰদান নকৰাকৈ ন্যায় প্ৰদান কৰিব যদি খুজিছেও তথাপিও ন্যায় প্ৰদান যে কৰিব নোৱাৰে যদি ন্যায় প্ৰদান কৰিব খোজাই নাই ইন্টেনশনালি কৰিছে তেনেহলে বেলেগ কথা কিন্তু যদি ন্যায় প্ৰদান কৰিবও খুজিছে তথাপিও কিয় ন্যায় নাপাব জুবিন দাই এই সম্পৰ্কে মই মোৰ বক্তব্যখিনি প্ৰদান কৰিব খুজিছোঁ মই এই বক্তব্য কেনেকৈ প্ৰদান কৰিব পাৰিছোঁ মই এই বক্তব্য প্ৰদান কৰিব পৰাৰ প্ৰধান কাৰণটো হ'ল মই এজন লেজিসলেচাৰ মানে বিধায়ক মোৰ কামটো হ'ল আইন বনোৱা আইন সংশোধন কৰা আইনক সংশোধনী অনাৰ সময়ত ক্ৰিটিসাইজ কৰা আৰু শুদ্ধ পথত আইনখনৰ বিচাৰ বিশ্লেষণ কেনেকৈ হ'ব পাৰে সেই সম্পৰ্কে বিধানসভাত মোৰ বক্তব্য দাঙি ধৰা এতিয়া এজন লেজিসলেচাৰ হিচাপে মই আইনক যেহেতু গভীৰভাৱে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰোঁ বিধায়ক হিচাপে খুব গভীৰভাৱে মই আইন বা ল মই ভালকৈ ব্যাখ্যা কৰিব খোজো বুজিব খোজো পঢ়িব খোজো হলাব খোজো বনাব খোজো আইন সেইকাৰণে মই আইনৰ ব্যাখ্যা কৰিব জানো বুলি ভাবোঁ দ্বিতীয়তে মই গোটেই মোৰ সংগ্ৰামী জীৱনটো মোৰ আন্দোলনৰ সময়খিনিত এতিয়ালৈকে অসমৰ ভিতৰতে আটাইতকৈ বেছি গোচৰ থকা মানুহ হিচাপে পৰিগণিত হৈছোঁ কেছ আছে মোৰ 165 নহয় এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞাই দিয়া কেছটোক ধৰি 166টা কেছ মোৰ সৰ্বমুঠ হৈছে গতিকে মই কেছবিলাকত ঘূৰি ফুৰোঁতে মই কথাবিলাক বুজিবলৈ জানিবলৈ শিকিবলৈ আৰু কেনেকৈ কেছ ল এটা মানে এটা কেছ ল এটা কেনেকৈ এপ্লাই কৰিব লাগে সেই সম্পৰ্কে জানিবলৈ পাৰিছোঁ তাৰ ওপৰত ভিত্তি কৰি মই জুবিনদাৰ গোচৰটোত যে ন্যায় নাপায় তাত ক'ত গণ্ডগোল হৈ আছে সেই কথাকেইটা ক'বৰ কাৰণে এই ভিডিঅ'টো তৈয়াৰ কৰিছোঁ আৰু মই অনুৰোধ জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া প্লিজ আপুনি এই ভিডিঅ'টো চাব SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়া প্লিজ আপুনি এই ভিডিঅ'টো চাব অসমৰ হোম কমিশ্যনাৰ মই তেওঁক এই ভিডিঅ'টো দিগন্ত বৰা তেওঁক মই এই ভিডিঅ'টো চাবলৈ অনুৰোধ জনাইছোঁ অসমৰ ডিজিপি আপোনাক মই মোৰ ভিডিঅ'টো চাবলৈ অনুৰোধ জনাইছোঁ আৰু জুবিন গাৰ্গৰ পৰিয়াল আৰু জুবিন গাৰ্গক লৈ চিৰিয়াছ যিসকল মানুহ ন্যায় প্ৰদানৰ কাৰণে দিনে ৰাতিয়ে ভাবি থকা যিসকল মানুহ মই তেওঁলোকক এই ভিডিঅ'টো চাবলৈ অনুৰোধ জনাইছোঁ এতিয়া মই আৰম্ভ কৰিব খুজিছোঁ মূল কথাখিনি প্ৰথম কথা বিদেশত যেতিয়া এটা গোচৰ চলে
তেতিয়াহ'লে দেশৰ বাহিৰত হোৱা গোচৰ এটাৰ ক্ষেত্ৰত আমি কি কৰিব লাগে আমাৰ বিদেশৰ লগত থকা যি এগ্ৰিমেণ্ট মই এগ্ৰিমেণ্টৰ কপিটো ছিংগাপুৰৰ লগত থকা এগ্ৰিমেণ্টৰ কপিটো দেখুৱাই লৈছোঁ আপোনালোকক এই যিটো এগ্ৰিমেণ্ট বিটুইন দ্য গভৰ্ণমেণ্ট অফ ৰিপাব্লিক অফ ইণ্ডিয়া and the government of the Republic of Singapore concerning mutual legal assistance in criminal matters. এই যেটো MLAT বুলি কয় MLAT ৰ জৰিয়তে তথ্যৰ আদান প্ৰদান কৰে ক্ৰিমিনাল কেছবিলাকৰ ক্ষেত্ৰত এই এগ্ৰিমেণ্টখন যদি আপুনি চাই তেতিয়াহ'লে ইয়াৰ প্ৰথম আৰ্টিকলটোৰ নাম হ'ল স্কোপ অফ এছিষ্টেন্স মানে কি ক্ষেত্ৰত এছিষ্টেন্স সহযোগিতা দুইখন দেশে কৰিব তাৰ প্ৰথম 1 নম্বৰ পেৰাত বা 1 নম্বৰ সেকশনত কৈছে কি বুলি জানেনে দ্য কন্ট্ৰেক্টিং ষ্টেটছ shall in accordance with the previous provisions of this agreement and subject to their respective domestic laws provide each other mutual assistance in criminal matters. Criminal বিষয়ত in accordance with the provisions of this agreement এই যেটো এগ্ৰিমেণ্ট আছে সেই এগ্ৰিমেণ্ট মতে কৰিব and subject to their respective domestic laws আৰু তেওঁলোকৰ নিজৰ দেশৰ যিখন ঘৰুৱা যি আইন সেই আইন অনুসৰি এই কি ক্ষেত্ৰত মানে এছিষ্টেন্স লাভ কৰিব সেই বিষয়ে ইয়াত উল্লেখ কৰিছে সেকশন 2 ত কৈছে এছিষ্টেন্স শেল বি ইনক্লুড কি এছিষ্টেন্স ইখন দেখাই সিখন দেখক কৰিব গতিকে মই আকৌ এবাৰ দেখুৱাই লৈছোঁ ফাৰ্ষ্ট সেকশনটোতে কৈ দিছে যে দুইখন দেশৰ মাজত যি এছিষ্টেন্স হ'ব সেই এছিষ্টেন্সৰ কাৰণে আণ্ডাৰ ডমেষ্টিক ল অনুসৰিহে হ'ব ছিংগাপুৰত থকা আইন অনুসৰি ছিংগাপুৰত হ'ব আৰু ভাৰতত থকা আইন অনুসৰি ভাৰতত হ'ব হৈ গ'ল এতিয়া আমাৰ ভাৰতৰ আইনে বিদেশত হোৱা ঘটনাক লৈ কি কৈছে ভাৰতৰ আইনে যদি বিদেশক লৈ হোৱা এৰিয়াৰ কথা যদি আপুনি ক'বলৈ যায় তেতিয়াহ'লে কি কৈছে তেতিয়াহ'লে মই আপোনালোকক দেখুৱাব খোজো যে আমাৰ আগৰ যিখন CRPC আছিলে আজিকালি যিখনক BNSS 2023 বুলি কয় ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা বুলি কয় তাত মানে প্ৰচিডিউৰটো কেনেকৈ বিদেশৰ লগত কেনেকৈ ধৰণে বিদেশৰ পৰা তথ্য পাতি আনিব দুইখন দেশে আদান প্ৰদান কৰিব তাৰ প্ৰচিডিউৰটো লিখা আছে ক'ত লিখা আছে 112 নম্বৰ সেকশনত কিহৰ BNSS 2023 তাত মই আপোনালোকক গাই নিদিলেও হ'ব গাই নিদিলেও আপোনালোকে এটো পাৰিব যে যদি মই নহলে গায়ে দিও তেতিয়াহলে আপোনালোকে কোনো পিছত নহয় বুলি ক'বলৈ নোৱাৰিব তেতিয়া আৰু কথাটো ইয়াত লিখিছে if in 112 section মই কৈছো যে 112 নম্বৰ অনুচ্ছেদত subsection 1 if in the course of an investigation into an offense an application is made by the investigating officer or any officer superior in rank to the investigating officer that evidence may be available in a country or place outside India, any criminal court may issue a letter of request to a court or an authority in that country or place competent to deal with such request to examine orally any person supposed to be so and so. গতিকে এই 112 নম্বৰ যেটো সেকশন আছে 112 নম্বৰ সেকশনটোত কৈ দিছে যে বিদেশত যদি কিবা এটা ঘটনা ঘটে তেতিয়াহলে বিদেশৰ ঘটনাটো যদি কিবা তথ্য বিচাৰিব লাগে তাৰ নিয়মটো হ'ল
আমাৰ IO ইনভেষ্টিগেটিং অফিচাৰ বা তেওঁতকৈ ছিনিয়ৰ অফিচাৰ ছুপিৰিয়ৰ অফিচাৰ তাতকৈ ওপৰৰ অফিচাৰে কি কৰিব লাগিব কোৰ্টৰ জৰিয়তে কোৰ্টৰ জৰিয়তে সেইখন দেশৰ কোৰ্ট য'ত ঘটনাটো ঘটিছে সেইটো ঠাইৰ কোৰ্ট অথবা কনচাৰ্ণ অথৰিটি কম্পিটেণ্ট অথৰিটি বুলি কৈছে কম্পিটেণ্ট অথৰিটি লেটাৰ অফ ৰিকুৱেষ্ট মানে আগৰ আমাৰ লেটাৰ ৰগেটৰী বুলি কৈছিলে এইটো লেটাৰ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগে গতিকে মই আপোনালোকক নিশ্চয় এইটো কনভিন্স কৰিব পাৰিলোঁ যে যদিহে বিদেশত এটা ঘটনা ঘটে তেতিয়াহ'লে আমাৰ ভাৰতীয় আইন কৈছে যে ডমেষ্টিক আইন মতে কৰিব লাগিব আমাৰ ভাৰতীয় আইনৰ BNSS 2023 ছেকশ্যন 112 বা 112ৰ ছাবছেকশ্যন 1ত স্পষ্টকৈ কৈছে যে লেটাৰ কি কয় লেটাৰ অফ ৰিকুৱেষ্ট সেই দেশখনৰ কোৰ্টলৈ নহ'লে বা সেই দেশখনৰ কম্পিটেণ্ট অথৰিটিলৈ থ্ৰু কোৰ্ট আমাৰ যিখন কোৰ্টত কেছটো চলি আছে তাৰ পৰা পঠিয়াব লাগিব এতিয়া কথাটো হ'ল যে আমাৰ অসম চৰকাৰে যিবিলাক লেটাৰ পঠিয়াই আছে সেই লেটাৰবিলাক বা চিঠিবিলাক বা মানুহ গৈছে সেইবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হোম ডিপাৰ্টমেণ্টৰ জৰিয়তে কৈছে কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হোম ডিপাৰ্টমেণ্টৰ জৰিয়তে যোৱা লেটাৰ বা চিঠি মই ভাবোঁ MLATৰ অধীনত তথ্য পোৱাৰ কাৰণে উপযুক্ত নহয় আৰু যদি তথ্য পায়ো তেতিয়াহ'লে সেইটো কোৰ্টত এডমিছেবল নহয় কোৰ্টত সেইটো গ্ৰহণযোগ্য নহয় এইটো আপোনালোকে ভাবিব পাৰে যে মই কেনেকৈ জানিলোঁ মই উকিল নেকি মই এই কথাটো জানিবৰ কাৰণে বুজিবৰ কাৰণে যেতিয়া পঢ়া শুনা কৰিছিলোঁ অসমৰ বহু সংখ্যক এডভোকেটৰ লগত কথা পাতিছিলোঁ মোৰ নিজৰ এডভোকেট তপন দেউৰী ডাঙৰীয়াৰ লগত কথা পাতিছিলোঁ মোৰ নিজৰ এডভোকেট শান্তনু বৰঠাকুৰৰ লগত কথা পাতিছিলোঁ আমাৰ অসমৰ এজন বিখ্যাত এডভোকেট KNC কমল নয়ন চৌধুৰীৰ লগত কথা পাতিছিলোঁ মই অসমৰ এজন বিখ্যাত এডভোকেট BD কোঁৱৰৰ লগত কথা পাতিছিলোঁ আৰু সুপ্ৰিম কোৰ্টত আপোনাৰ সুপ্ৰিম কোৰ্ট দিল্লীৰ সুপ্ৰিম কোৰ্টত আমাৰ এনকাউণ্টাৰ বিষয়টোক লৈ যিজন এডভোকেটে গোটেই কামটো কৰি আছে তেওঁৰ নাম আৰিফ চোৱাদ্দাৰৰ লগতো কথা পাতিছিলোঁ আৰু আটাইবিলাকৰ লগত কথা পাতি মই যিখিনি তথ্য পাইছিলোঁ তেওঁলোকক দেখুৱাইছিলোঁ আৰু দেখুওৱাৰ পাছত তেওঁলোক কনভিন্স হৈছে আটাইবিলাকে যে হয় লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ ৰগেটৰীৰ জৰিয়তে যদি বিদেশৰ পৰা তথ্য নাহে তেতিয়াহ'লে কোনোপধ্যে আমাৰ কোৰ্টত সেইটো বিচাৰযোগ্য বিষয় নহ'ব কিয় নহ'ব সেই কথাটো ক'বৰ কাৰণে মই আপোনালোকক এটা কেছ ল দেখুৱাম এটা কেছ ল মানে কি হয় আপোনালোকে সকলোৱে জনা দৰকাৰ যে আপুনি যেতিয়া কোৰ্টত এটা কথা ক'ব আপোনাৰ কথাটোৰ সপক্ষে সুপ্ৰিম কোৰ্টে দিয়া ভাৰ্ডিক্ট বা হাইকোৰ্টবিলাকে দিয়া ভাৰ্ডিক্ট আপুনি এক্সাম্পল হিচাপে আপুনি কোৰ্টত দাঙি ধৰিব পাৰে আগৰ ভাৰ্ডিক্টত যদি তেনেকুৱা ধৰণে অৰ্ডাৰ দি থৈ দিছে যে হয় এইটোৱে ক'ব লাগিব তেতিয়াহ'লে সেইটোক প্ৰিন্সিপল হিচাপে বা ইনষ্টেন্স হিচাপে তাক গ্ৰহণ কৰি সেইটোক ল ৰূপে মনা হয় এতিয়া মই আপোনালোকক দেখুৱাব খুজিছোঁ যে মই এটা কোৰ্ট লৈ আনিছোঁ আপোনাৰ এইখন চাই লওক আপোনালোকৰ চাওক এইখন মই আনিছোঁ এইখন আনোতে এই কপিটোত হ'ল 2002 CRI মানে ক্ৰিমিনেল ল CRI LJ পাঠ কৰি দিছোঁ এইটো অল ইণ্ডিয়া ৰিপৰ্টাৰ প্ৰাইভেট লিমিটেডৰ নাগপুৰৰ AIR বুলি কয় তাৰ পৰা লোৱা কপি আপোনালোকে চাই লওক আৰু তাত কেছ ল 202 CRI LJ 3026 বুলি ক'লে সবে গম পাব ক্ৰিমিনেল ল 3026 ব্ৰেকেটত 2002 ইয়াত
মাদ্ৰাছ হাইকোৰ্টৰ এটা জাজমেণ্ট অনাৰেবল জাজেছ PD দিনাকৰণ জে তেখেতে দিয়া এটা জাজমেণ্টটো আছিলে যে জয়াললিতা এণ্ড এক্সেটাৰ ভাইচেছ ষ্টেট এণ্ড অৰ্ডাৰ্ছ এই জয়াললিতাৰ এটা কেছক লৈ জয়াললিতা মানে মুখ্যমন্ত্ৰী অন্ধ্ৰপ্ৰদেশৰ বা কি কয় তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়াললিতাৰ এটা কেছ কিবা কৰাপশ্যনৰ কেছ এটাক লৈ হোৱা যিটো কেছ ল তাত মানে একদম অৰ্ডাৰটো দি থৈছে মই আপোনালোকক ছেকেণ্ড পেজত থকা আপোনাক বাক্যটো পাঠ কৰি দিলে আপোনালোকে বুজি পাই যাব ক্ৰিমিনেল PC within bracket 2 of 1974 section 166A মানে হল আগৰ CRPC 166A মানে আমাৰ এতিয়া মই অলপ আগতে কোৱা নতুন আমাৰ যিখন আইন ভাৰতীয় আইন সেই ভাৰতীয় আইনৰ BNSS ৰ 112 সেকশন তা মানে হেতু আগৰ পুৰণি সেকশন 166A আৰু 112 সেকশনটো একেটাই তাত কি কৈছে letters rogatory মানে letter of request use of evidence collected in violation to letter rogatory sabode use of evidence collected in violation to letter rogatory and undertaking given by prosecution as well as central government would render the trial unfair and evidence inadmissible. Para 14.6, 14.7, 14.8, 14.10, 14.13, 14.14. তাৰমানে ইয়াত কি ক'লে ইয়াত একদম ক্লিয়াৰলি কৈ দিছে যে লেটাৰ অফ ৰিকুৱেষ্ট নপঠিওৱাকে প্ৰজিকিউশ্যনে যদি ট্ৰায়েল কৰিব খোজে তাৰ পৰা অনা তথ্যৰে যদি ট্ৰায়েল কৰিব খোজে সেই ট্ৰায়েলটো আনফেয়াৰ আৰু এভিডেন্স ইনএডমিছিবল সেই যিটো এভিডেন্স আনিব তথ্য প্ৰমাণ আনিব সেই তথ্য প্ৰমাণবিলাক কোৰ্টত গৃহীত নহব এতিয়া মই 14. এই যিকিটা সেকশন 6 14.7 14.8 14.10 14.13 14.14 গাই দিব পাৰো গাই দিয়াৰ কোনো দৰকাৰ নাই যিকোনো এডভোকেট লয়াৰ বা যিকোনো জাজ যিবিলাকে বুজি পায় কেছ ল এটা কেনেকৈ পঢ়ে তেতিয়ালে এই বাক্যটো পঢ়ি দিয়াৰ পাছতে এটা স্পষ্ট হৈ গ'ল যে সেকশন 112 প্ৰযোজ্য নকৰাকে অৰ্থাৎ লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰগেটৰী বিদেশলৈ নিদিয়াকৈ যদি সেন্ট্ৰেল গভৰ্নমেন্ট বা ষ্টেট গভৰ্নমেন্টে কিবা তথ্যও আনে তেতিয়াহলে সেই তথ্য ট্ৰায়েলত সেই তেনেকুৱা ট্ৰায়েল আনফেয়াৰ সেইটো ভাল ট্ৰায়েল নহয় আৰু কি কৈছে যে এভিডেন্স ইনএডমিছিবল তেনেকুৱাকে অনা এভিডেন্স একেবাৰে গ্ৰহণযোগ্য নহয় এতিয়া মোক ক'ব পাৰে যে আপোনালোকে মোক ক'ব পাৰে কোনোবাই এডভোকেটে মোক উল্টাই ধৰিব পাৰে যে সিংগাপুৰৰ লগত আমাৰ MLAT হৈছে 2005 ত আৰু এই জাজমেন্টটো দিছে 2002 গতিকে MLATৰ পৰা MLATৰ কথাটো ইয়াত ডিফাইন কেনেকৈ কৰিব সিংগাপুৰৰ কিন্তু এটো সিংগাপুৰক লৈ হোৱা কেছ নহয় জয়াললিতাৰ এই কেছটো আছিল ব্ৰিটেইনক লগত লৈ UK তেতিয়া UKৰ সৈতে 1995 চনতে আমাৰ MLAT আছে 1995 চনত যেতিয়া UK অৰ্থাৎ ইংলেণ্ডৰ সৈতে ইউনাইটেড কিংডমছৰ সৈতে ভাৰত চৰকাৰৰ যেতিয়া MLAT আছে সেই সময়খিনিৰ ভিতৰত 2002 মাদ্ৰাজ হাইকোৰ্টে স্পষ্টভাৱে যে জয়াললিতা ভাৰ্চেছ ষ্টেট এই কেছটোত অতি স্পষ্টকৈ কৈছে যে লেটাৰ্ছ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট নপঠিওৱাকে অনা কোনো এভিডেন্সে এডমিছিবল নহব আৰু তেনেকুৱা ট্ৰায়েলো আনফেয়াৰ হ'ব গতিকে মই মোৰ কথাটো উইথ প্ৰুফ কেছ লৰ সৈতে মই আপোনালোকৰ সন্মুখত প্ৰমাণ কৰি দিলো মই ভাবো যে ইয়াৰ পাছত কোনেও মোক ক'ব নোৱাৰিব যে মই
মিছাকে কথাটো কৈছোঁ মই কথাটো সাজি কৈছোঁ সেইটো চাগে কোনেও মোক আৰু ক'ব নোৱাৰিব মই আপোনালোকক স্পষ্টভাৱে সেইকাৰণে জনাব খুজিছোঁ মই অসমৰ মুখ্যমন্ত্ৰীৰ লগতো কথা পাতিছিলোঁ মুখ্যমন্ত্ৰীকো মই সুধিছিলোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ এই কেছটোৰ কাৰণে লেটাৰ্ছ ৰগেটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিওৱা হৈছেনে লেটাৰ অফ ৰিকুৱেষ্ট মানে বা লেটাৰ ৰগেটৰী তাৰ প্ৰচেছটো স্পষ্টকৈ লিখি থোৱা আছে যে লেটাৰ ৰগেটৰী কাক কয় লেটাৰ ৰগেটৰী তাক কয় যিখন কোৰ্টৰ জৰিয়তে যাব লাগিব কোৰ্টৰ অৰ্ডাৰ ৰূপে যাব লাগিব আৰু সেই কোৰ্টৰ অৰ্ডাৰটোত কেৰেনিয়ে সহি কৰিলেও নহ'ব জাজমেণ্টটোত একদম জেনুইনলি যিজন জাজে সেই অৰ্ডাৰটো দিছে সেই জাজজনে সহি কৰা অৰ্ডাৰ হ'ব লাগিব যে ছিংগাপুৰত এই তথ্যখিনি বিচাৰিবলৈ আমি এখন লেটাৰ্ছ ৰগেটৰী পঠিয়াইছোঁ বা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াইছোঁ এতিয়া আমাৰ CID বা SITয়ে হোম মিনিষ্ট্ৰীৰ লগত কথা পাতি অসমৰ হোম মিনিষ্ট্ৰীৰ লগত কথা পাতি ডাইৰেক্টলি ছিংগাপুৰলৈ গৈছে ছিংগাপুৰলৈ যাওঁতে তেওঁলোকক একো নিদিয়েৰে কথা কাৰণ তেওঁলোকে যি পদ্ধতিত গৈছে সেই পদ্ধতিত কেতিয়াও কোনো পধ্যে তথ্য আদান প্ৰদান নকৰে আপোনালোকে যদি চাই মই আপোনালোকক আৰু এটা উদাহৰণ দিব পাৰোঁ অসমৰ মুখ্যমন্ত্ৰীৰ যে এটা কেছ লাগি আছে আপোনালোকে জানেনে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত যে এটা CBI কেছ লাগি আছে আপোনালোকে জানেনে সেই CBI কেছটো আছিলে এই পানীক লৈ আপোনাৰ কি কয় লুই বাৰ্জাৰ কেলেংকাৰী বুলি কওঁ আমি লুই বাৰ্জাৰ নামৰ কোম্পানীটোৱে অসমত পানী যোগান কেন্দ্ৰৰ কিবা হেৰি বনাবৰ কাৰণে মাষ্টাৰ কিবা হেৰি বনাবৰ কাৰণে ইয়াত যিটো কন্ট্ৰেক্ট পাইছিলে সেই কন্ট্ৰেক্টটোত ঘুষ দিয়া বুলি আমেৰিকাত কোৰ্টত প্ৰমাণ হ'ল সেই কেছটো যেতিয়া আমাৰ কোৰ্টত লাগোতে যেতিয়া আমেৰিকাক সেই তথ্যখিনি বিচাৰিছিলে তেতিয়া আমেৰিকাই স্পষ্টভাৱে ক'লে যে MLLTৰ জৰিয়তে যদি আপোনালোকে আমাক তথ্য বিচাৰে তেতিয়াহ'লে লেটাৰ্ছ ৰগেটৰী বা আপোনাৰ লেটাৰ অফ ৰিকুৱেষ্ট আপোনালোকে আমাক দিব লাগিব নহ'লে আমি কোনো পধ্যে লেটাৰ্ছ ৰগেটৰী নপঠিয়ালে আমি কোনো পধ্যে আমেৰিকাই তথ্য নপঠিয়াম তাৰ পৰৱৰ্তী সময়ত আমি দেখিছোঁ যে তাৰ পৰৱৰ্তী সময়ত আমাৰ কোৰ্টৰ পৰা কাগজ পঠিওৱা হৈছে আৰু তাৰ পাছত কিছু বস্তু আহিছে সব বস্তু অহা নাই সেইটো মোৰ বিষয় নহয় এতিয়া মই ক'লোৱে যে আমাৰ CIDৰ হেড যিজন আমাৰ যিজন কি কয় আপোনাৰ আমাৰ হেৰি কি কয় আমাৰ SITৰ যিজন হেড আমাৰ কি কয় তেওঁৰ নামটো আমি তেখেতে গ'ল একো তথ্য আনিব নোৱাৰিলে মই কৈছিলোঁ বাৰম্বাৰ কৈ আছোঁ যে তেওঁলোকে শূন্যলৈ ঘূৰি আহিলে কেলে শূন্যলৈ ঘূৰি আহিলে কাৰণ তথ্য আনিবলৈ হ'লে কোৰ্টৰ জৰিয়তে তেওঁলোকে হেৰি কৰিব লাগিব এতিয়া কালি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে আৰু কালি আমি দেখিছোঁ যে আমাৰ মুন্না প্ৰসাদ গুপ্তাইও কৈছে তাৰমানে SITৰ হেডেও কৈছে যে আমি কিছুমান তথ্য পাইছোঁ এভিডেন্স পাইছোঁ কি পাইছে বুলি ক'লে কি পাইছে এটা হ'ল পোষ্টমৰ্টেম ৰিপৰ্টৰ ফাইনেল কপি আৰু এটা হেৰি ৰিপৰ্টটো কি কয় আৰু এটা ব্লাডৰ কি ৰিপৰ্ট এইটো কি টেক্সিক'লজি ৰিপৰ্টটো পালে আৰে আপোনালোকে এইটো আমাক ভুল ব্যাখ্যা নিদিব মই স্পষ্টকৈ কওঁ পৰিয়াললৈ বা পৰিয়ালৰ কাৰণে যদি এখন দেশত কিবা এটা ঘটনা ঘটে পোষ্টমৰ্টেম যদি হয় সেই দেশখনৰ পৰা পৰিয়ালৰ কাৰণে মানে এই টেক্সোলজি ৰিপৰ্টটো আৰু পোষ্টমৰ্টেম ৰিপৰ্টটো পঠিয়াই দিয়াটো এটা নিয়ম আজি জুবিন গাৰ্গৰ যেতিয়া আমাৰ GMCHত যেতিয়া সেকেন্ডবাৰ আপোনালোকে পোষ্টমৰ্টেম কৰিলে তাৰ ৰিপৰ্টটো তেওঁলোকৰ পৰিয়াললৈ পঠিয়াই দিয়াটো নিয়ম হেতু কেতিয়াও এটা এভিডেন্স হ'ব নোৱাৰে হেতু তেতিয়া এভিডেন্স হ'ব যেতিয়া হেতু কোৰ্টৰ জৰিয়তে আহিব হেতু তেতিয়া এভিডেন্স হ'ব যেতিয়া সেই যেটো পোষ্টমৰ্টেম ৰিপৰ্ট সেই পোষ্টমৰ্টেম ৰিপৰ্টটো থ্ৰু মানে প্ৰপাৰ
চেনেল আহিবই লাগিব প্লাছ যিজন মানুহে পোষ্টমৰ্টেমটো কৰিছে সেই পোষ্টমৰ্টেম কৰা মানুহজনে পৰৱৰ্তী সময়ত আমাৰ ইয়াত ষ্টেটমেণ্ট দিব লাগিব ডাক্তৰে নহ'লে সেইটো কোনো পধ্যে সেই পোষ্টমৰ্টেম ৰিপৰ্টটো কোৰ্টত লিগেলাইজ নহয় ঠিক তেনেকৈ এই টেক্সোকলজি যিটো ৰিপৰ্ট আহিছে টেক্সোকলজি ৰিপৰ্টটোত ইয়াত আহিব পাৰে সেই ৰিপৰ্টটো চাই মানিবও পাৰে যে এইটো ব্লাডৰ ৰিপৰ্ট এইটো হেৰি নালাগে কিন্তু তাৰ পাছতো মই ভাবোঁ যে কোৰ্টত যদি সেইটো গৃহীত হ'বলৈ হয় যিজনে এই ৰিপৰ্টটো বনাইছে তেওঁ আকৌ ষ্টেটমেণ্ট দিব লাগিব এতিয়া আমি আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ভাৰতীয় আইন অনুসৰি যদি কিবা এটা ঘটনা ঘটে তেতিয়াহ'লে মই ক'লোৱে যে বিদেশৰ পৰা তথ্য আনিবলৈ হ'লে তিনিটা বস্তু আনিব লাগে আপোনালোকে জানে এটাৰ নামটো হ'ল এভিডেন্স এটাৰ নাম হ'ল ষ্টেটমেণ্ট আৰু আনটোৰ নাম হ'ল আপোনাৰ ডকুমেণ্টছ এই তিনিটা বস্তু আনিবৰ কাৰণে মই ক'লোৱে যে মাদ্ৰাজ হাইকোৰ্টে কৈ থৈছে যে লেটাৰ্ছ ৰেগুলেটৰীৰ জৰিয়তে আনিব পাৰিব বিদেশৰ পৰা আৰু তেতিয়াহে কোৰ্টত এডমিচিবল হ'ব নহ'লে সেইটো ট্ৰায়েল পোৱাৰ আগতে আনফেয়াৰ ট্ৰায়েল বুলি কৈছে ট্ৰায়েল পোৱাৰ আগতে চাৰ্জ ফ্ৰেম যে হ'ব চাৰ্জ ফ্ৰেম কৰোঁতে কোৰ্টে সেইটো ডিনাই কৰি দিব যে এইবিলাক ৰিপৰ্টৰ কোনো অৰ্থ নাই গতিকে লগে লগে কি হ'ব এই একিউজ পাৰ্চনছবিলাকে যিবিলাক অভিযুক্ত যিসকলে এতিয়া জেইল হাজোতত আছে জেইলত নহয় জুডিচিয়েল কাষ্টডিত আছে তেওঁলোকে লগে লগে বেইল পাই যাব আৰু কেছো মই ভাবোঁ যে চাৰ্জতে সেই কেছ শেষ হৈ যাব চাৰ্জ ফ্ৰেমেই নহয় যদি কিবা কাৰণত কিবা ইনফ্লুৱেঞ্চ কৰি চাৰ্জ ফ্ৰেম হয়ো আমাৰ ধৰক বিৰাট ডাঙৰ কেছ বুলি ভাবি কোৰ্টে ভয় চয় খায় কিবা কাৰণত ইনফ্লুৱেঞ্চ হৈ সেইটোৰ ভিতৰলৈ নোসোমাই কেছটো চাৰ্জ ফ্ৰেম কৰি দিওঁ যি হ'ব বুলি যদি কৰিও দিয়ে তেতিয়াহ'লেও মই আপোনালোকক এটা কথা কৈছোঁ যেতিয়া ট্ৰায়েল আৰম্ভ হ'ব ফাৰ্ষ্ট ট্ৰায়েলতে এইবিলাক চব ইনএডমিচিবল বুলি দলিয়াই পেলাব কোৰ্টে কথাটো বুজিলেনে গতিকে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মুন্না প্ৰসাদ দাসগুপ্তা ডাঙৰীয়াক আমাৰ হোম কমিশ্যনাৰ ডাঙৰীয়াক দিগন্ত বৰা ডাঙৰীয়াক আৰু আমাৰ ডিজিপি ডাঙৰীয়া তেখেতসকলক সকলোকে অনুৰোধ কৰিব খুজিছোঁ আৰু এগৰাকী ছোৱালী আছে নহয় যিগৰাকী আয়ো হয় তেওঁকো মই অনুৰোধ কৰিব খুজিছোঁ কিবা দাস আয়োগৰাকীকো মই অনুৰোধ কৰিব খুজিছোঁ যে সঁচাকৈ যদি আপোনালোকে এই কেছটোত কিবা ফলাফল লাভ কৰিবলৈ হয় তেতিয়াহ'লে আপোনালোকে BNSS 2023 ছেকশ্যন 112ৰ জৰিয়তে লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ্ছ ৰেগুলেটৰী পঠিয়াইহে আপোনালোকে তথ্য আনিব লাগিব আৰু অকল সেইটোৱে নহয় আৰু বহুত কথা আছে যিবিলাক কথা মই এতিয়া বেছি দীঘলীয়া নকৰোঁ এইটো হেৰি হৈ যাব সেইকাৰণে মই বাৰম্বাৰ কেলে কৈ আছোঁ যে জুবিন গাৰ্গৰ এই ঘটনাই কিয় ন্যায় নাপায় বুলি কৈ আছোঁ এতিয়া আপোনালোকে বুজিলে নাই কোনোবাই যদি বুজি পোৱা নাই মোক প্ৰশ্ন কৰিব পাৰে মই উত্তৰ দিবলৈ প্ৰস্তুত আছোঁ মই অসমৰ মুখ্যমন্ত্ৰীৰ লগত এই সম্পৰ্কে বিতৰ্ক কৰিবলৈ প্ৰস্তুত আছোঁ মোৰ লগত পুৰা তথ্য প্ৰমাণ আছে মই আপোনাৰ সেইকাৰণে লগ পাব খুজিছিলোঁ আমাৰ যিটো SITৰ হেড মুন্না প্ৰসাদ গুপ্তাক মই লগ পাব খুজিছিলোঁ মই ক'বলৈ যাব খুজিছিলোঁ তেখেতক মই এপইণ্টমেণ্ট বিচাৰিছিলোঁ তেখেতে আগদিনা মোৰ ফোনটো ধৰিলে আৰু পিছদিনা ক'লে যে মই সুধি ল'ব লাগিব মই কাইলৈহে জনাব পাৰিম বুলি ক'লে মোক পিছদিনা ফোন কৰি তেওঁ যেতিয়া ক'লে তেতিয়া তেওঁ মোৰ লগত কথা পাতিব নোৱাৰিম বুলি ক'লে গতিকে তেওঁক মই জনাব পৰা নাই সেইকাৰণে উপায় নাপায় এই মই ভিডিঅ'টো কৰিছোঁ আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৱে নিজৰ লগত ৰাখি দিয়ক মই আপোনালোকক গেৰাণ্টি দি কৈছোঁ মোৰ নাম অখিল গগৈ মই আপোনালোকক গেৰাণ্টি দি কৈছোঁ মই এজন লেজিছলেচাৰ আৰু মই গোটেই অসমৰ আটাইতকৈ বেছি কেছ থকা গোচৰ থকা মানুহ এজন গতিকে মই আপোনালোকক গেৰাণ্টি দি কৈছোঁ যে জুবিন গাৰ্গে ন্যায় নাপায় জুবিন গাৰ্গে ন্যায় পাবলৈ হ'লে BNSSৰ ছেকশ্যন 112ৰ অধীনত কোৰ্টৰ জৰিয়তে আকৌ এবাৰ কৈ দিছোঁ আদালতৰ জৰিয়তে আমাৰ যি আদালতত এই কেছটো চলি আছে তেওঁলোকৰ জৰিয়তে ছিংগাপুৰৰ কোৰ্টলৈ য'ত সেই এলেকাটো পৰিছে য'ত ঘটনাটো ঘটিছে সেই কোৰ্টলৈ অথবা কম্পিটেণ্ট অথৰিটিলৈ লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব আৰু তাকো সেই লেটাৰ অফ ৰিকুৱেষ্টত আমাৰ যিজন জাজে জাজমেণ্টটো দিব যে এইখন পঠিয়াব লাগে
সেই জাজজনৰ অৰ্ডাৰত একদম ডাইৰেক্ট নিজৰ চহী থাকিব লাগিব এনে SD বুলি কয় যে কেৰাণীয়ে চহী কৰি দিয়ে এখনত নহব হা গতিকে মই জুবিন গাৰ্গৰ পৰিয়ালক বৌ আৰু ভণ্টিক ক'ব খুজিছোঁ জুবিন গাৰ্গৰ সতীৰ্থসকলক ক'ব খুজিছোঁ জুবিন গাৰ্গৰ ফেন ক্লাবটোক জনাব খুজিছোঁ আৰু লগতে অসমৰ সেইসকল সচেতন মানুহক জনাব খুজিছোঁ যিসকলে সঁচাকৈ জুবিন গাৰ্গক লৈ চিৰিয়াছ তেখেতসকলক জনাব খুজিছোঁ যে অসম চৰকাৰে যি কোৰ্টত কেছ লগাইছে এই কোৰ্টৰ কেছটোৰ পৰা জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায় জুবিন গাৰ্গে ন্যায় পাবলৈ হ'লে উইথ ডিউ প্ৰচেছ এই কেছটো আগবাঢ়িব লাগিব কিন্তু জানিয়ে হওক বা নেজানিয়ে হওক অসম চৰকাৰে CIDয়ে SITয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই তেখেতক নিজে ফোন কৰি জনোৱাৰ পাছতো এতিয়ালৈকে এই প্ৰচেছটো আৰম্ভ কৰা নাই মই ভাবোঁ যে সেইকাৰণে যিকোনো সময়তে যেতিয়া চাৰ্জশ্বিট দি দিয়া হ'ব মই জানো যে চাৰ্জশ্বিটত কি থাকিব মই সব কথা গম পাইছোঁ খবৰ পাই আছোঁ মানে ইনফৰমেশ্যনছবিলাক গেডাৰ কৰি আছোঁ যে চাৰ্জশ্বিটত কি দিব চাৰ্জশ্বিটত হত্যাকাণ্ড বুলিও যদি দিয়ে তাৰ পাছতো একো নহ'ব মানুহে চাৰ্জশ্বিটখনৰ হত্যাকাণ্ড বুলি দিয়াৰ কাৰণে বহুত ফূৰ্তি পাব এইবাৰ হত্যাকাণ্ড বুলি দিলে কিন্তু হত্যাকাণ্ড বুলি দিয়াৰ পাছতো কোনো পৰ্যায়ত তাৰ পৰা কোনো ফলাফল নাপাব কাৰণ বিদেশৰ পৰা আনিবলগীয়া আকৌ এবাৰ কৈছোঁ এভিডেন্স আকৌ এবাৰ কৈছোঁ ষ্টেটমেণ্ট অভিযুক্তবিলাকৰ ষ্টেটমেণ্ট বিদেশৰ আৰু ডকুমেণ্টছ এইবিলাক আইনৰ নিয়ম অনুসৰি অনা হোৱা নাই অবৈধভাৱে অনাৰ কাৰণে সেইটো কোৰ্টত ইনএডমিছিবল বুলি কৈছে এইটো গ্ৰহণযোগ্য নহ'ব আৰু এনেকুৱা ট্ৰায়েল আনফেয়াৰ ট্ৰায়েল বুলি কোৰ্টে ৰিজেক্ট কৰি দিব ধন্যবাদ জয় অসম জয় জুবিন দা মই আকৌ এবাৰ কৈছোঁ জুবিন দাৰ ন্যায়ৰ কাৰণে মই যি যুঁজ আৰম্ভ কৰিছোঁ ৰাইজৰ দলে যি যুঁজ আৰম্ভ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যি যুঁজ চলাই আছে এই যুঁজ আমি এৰি নিদিওঁ আৰু সেইকাৰণে বাৰম্বাৰ এনেকৈ জুবিন গাৰ্গক লৈ কথা কৈ আছোঁ মই মুখ্যমন্ত্ৰীকো চেলেঞ্জ কৰিছোঁ যদি মিছা বুলি ক'ব খোজে আহক আপোনাৰ লগত এটা ডিবেটত বহিম মই গৃহ সচিবক চেলেঞ্জ কৰিছোঁ আহক আপোনাৰ লগত মই এটা ডিবেটত বহিম মুন্না প্ৰসাদ গুপ্তাক চেলেঞ্জ কৰিছোঁ যে আহক DGPক চেলেঞ্জ কৰিছোঁ আহক আমি এটা ডিবেটত বহোঁ যদি আপোনালোকে প্ৰমাণ এইটো মানে আজি আপোনালোকে যিয়ে নকক লাগিলে কোৰ্টত সেইটোৱে হ'ব গেৰাণ্টি মই সব এডভোকেটৰ লগত কথা পাতি লৈছোঁ সব কেছ ল পঢ়ি লৈছোঁ গোটেই আইনকেইখন পঢ়ি লৈছোঁ গতিকে একদম কথাটো খাটাং আপোনালোকে এইবিলাক গণ্ডগোলীয়া কাম কৰি জুবিন গাৰ্গৰ হত্যাকাৰীয়ে হওক বা জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকক বচাবৰ কাৰণে যি কাম কৰি আছে এই কামটো কেতিয়াও